নমস্কাৰ, মই পৰশ ভট্টকুৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। কেৰালাৰ পশ্চিম ঘাটত সেউজীয়া অৰণ্যত লুকাই থকা কট্টিউৰ মন্দিৰ দক্ষিণ ভাৰতৰ অন্যতম পবিত্ৰ আৰু অনন্য তীৰ্থস্থান। প্ৰাচীন পৌৰাণিক কাহিনী, পৰম্পৰাগত অনুষ্ঠান আৰু শান্তিপূৰ্ণ পৰিৱেশৰ বাবে পৰিচিত এই মন্দিৰটো বিশ্বাস, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক হয়। কট্টিউৰ মন্দিৰ সহজ আৰু প্ৰকৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থীয়ে বিখ্যাত কট্টিউৰ উৎসৱত অংশগ্ৰহণ কৰি তাৰ আধ্যাত্মিক পৰিৱেশ অনুভৱ কৰিবলৈ যায়। সাধাৰণতে মে-জুন মাহত অনুষ্ঠিত হোৱা বাৰ্ষিক ভিয়াচাকা মহোৎসৱৰ সময়ত আক্কাৰে কট্টিউৰ মন্দিৰটো মাত্ৰ 28 দিনৰ বাবেহে খোলা থাকে। ই অস্থায়ী মুকলি আকাশৰ মন্দিৰ আৰু উৎসৱৰ পিছত ইয়াৰ গঠনসমূহ আঁতৰাই পেলোৱা হয়, যাৰ ফলত অৰণ্যখন পুনৰ প্ৰাকৃতিক অৱস্থালৈ ঘূৰি আহে। কৰ্ণাটক সীমান্তৰ সমীপত কেৰালাৰ কান্নুৰ জিলাত অৱস্থিত কট্টিউৰ মন্দিৰ। বনাঞ্চল, পাহাৰ, নদীৰে আগুৰি থকা ইয়াক দক্ষিণৰ কাশী নামেৰে জনা যায়। মন্দিৰৰ দুটা ভাগ আছে, আক্কাৰে কট্টিউৰ আৰু ইক্কাৰে কট্টিউৰ, অৰ্থাৎ নদীৰ সিপাৰে আৰু নদীৰ ইফালে। বাৰ্ষিক উৎসৱৰ সময়ত ভক্তসকলে খালী ভৰিৰে বাভালী নদী পাৰ হৈ পবিত্ৰ মন্দিৰত উপস্থিত হয়। মূল মন্দিৰটো অস্থায়ী গঠন, যিটো উৎসৱৰ সময়তহে সক্ৰিয় হৈ থাকে। এই অনন্য পৰম্পৰা যুগ যুগ ধৰি পালন কৰি অহা হৈছে। ভগৱান শিৱ, দেৱী সতী আৰু দক্ষ প্ৰজাপতিৰ হিন্দু কিংবদন্তীৰ সৈতে কট্টিউৰ মন্দিৰ ওতঃপ্ৰোতভাৱে জড়িত হয়। দক্ষ দেৱী সতীৰ পিতৃ আৰু ভগৱান শিৱৰ শহুৰেক আছিল। যদিও সতীয়ে শিৱক গভীৰভাৱে ভাল পাইছিল, শিৱৰ তপস্বী জীৱনশৈলী আৰু চেহেৰাৰ বাবে দক্ষই তেওঁক অপছন্দ কৰিছিল। শিৱক অপমান কৰিবলৈ দক্ষই এক যজ্ঞৰ আয়োজন কৰিছিল আৰু ইচ্ছাকৃতভাৱে শিৱ বা সতীক নিমন্ত্ৰণ কৰা নাছিল। শিৱৰ সতৰ্কবাণীৰ পিছতো সতীয়ে পিতৃক শিৱক গ্ৰহণ কৰিবলৈ পতিয়ন নিয়াব পৰাৰ আশাত যজ্ঞত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু দক্ষই সংবেদনশীল দেৱ ঋষিৰ সন্মুখত ৰাজহুৱাভাৱে শিৱক অপমান কৰিছিল। স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞ অগ্নিত জঁপিয়াই নিজকে বলিদান দিলে। সতীৰ মৃত্যুৰ কথা জানিব পাৰি ভগৱান শিৱই ক্ৰোধিত হৈ ভয়ংকৰ ৰুদ্ৰতাণ্ডৱ কৰিছিল। তেওঁৰ খঙৰ পৰাই বীৰভদ্ৰৰ উন্মেষ ঘটিল, যি দক্ষৰ যজ্ঞ ধ্বংস কৰি শাস্তি দিলে। পৌৰাণিক কাহিনী অনুসৰি এই পবিত্ৰ ঘটনাটো কট্টিউৰত সংঘটিত হৈছিল, যাৰ ফলত ই ভাৰতৰ অন্যতম পবিত্ৰ শিৱ তীৰ্থস্থান হিচাপে পৰিগণিত হ'ল। কট্টিউৰ মন্দিৰৰ আধ্যাত্মিক তাৎপৰ্যৰ কথা ক'ব হ'লে কট্টিউৰ মন্দিৰক ভক্তি, ত্যাগ আৰু ঐশ্বৰিক শক্তিৰ প্ৰতীক হিচাপে পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰ সৰল পৰিৱেশ আৰু প্ৰাচীন আচাৰ ব্যৱহাৰে বৈদিক পূজাৰ পৰম্পৰাক প্ৰতিফলিত কৰে। ইয়াত ভগৱান শিৱৰ কোনো স্থায়ী মূৰ্তি নাই, পবিত্ৰ শিলত পূজা কৰা হয়। তাৰোপৰি বিভিন্ন অনুষ্ঠানৰ মাজত নদী বিশুদ্ধকৰণ অনুষ্ঠানো হয়। শান্তিপূৰ্ণ পৰিৱেশে কট্টিউৰক শান্তি, আশীৰ্বাদ, আধ্যাত্মিক বৃদ্ধি বিচৰা ভক্তসকলৰ বাবে এক বিশেষ স্থান কৰি তোলে। একেদৰে কট্টিউৰ মন্দিৰৰ এক ঐতিহাসিক গুৰুত্ব আছে। কট্টিউৰ মন্দিৰ 2000 বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। প্ৰাচীন পৰম্পৰা আৰু স্থানীয় কিংবদন্তি অনুসৰি ঋষিসকলে এসময়ত চাৰিওফালৰ অৰণ্যক ধ্যান আৰু তপস্যাৰ বাবে ব্যৱহাৰ কৰিছিল। এই মন্দিৰত বৈদিক পৰম্পৰা, জনজাতীয় সংস্কৃতি, কেৰালাৰ ৰীতি নীতিৰ সংমিশ্ৰণ ঘটে। ইয়াৰ সহজ প্ৰাকৃতিক পৰিৱেশ শতিকা জুৰি সংৰক্ষিত হৈ আছে, যাৰ ফলত কট্টিউৰ দক্ষিণ ভাৰতৰ প্ৰাচীন আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হয়। এই মন্দিৰৰ উৎসৱৰ সময়ত হোৱা মুখ্য অনুষ্ঠানসমূহৰ ভিতৰত আছে নেয়াত্তম, অৰ্থাৎ ভক্তসকলে ভগৱান শিৱক আশীৰ্বাদ আৰু সমৃদ্ধিৰ বাবে ঘিউ আগবঢ়ায়। আৰু আছে এলেনেৰ ভায়েপ্পু, পবিত্ৰ আচাৰ ব্যৱহাৰৰ অংশ হিচাপে কোমল নাৰিকল আগবঢ়োৱা হয়। তাৰোপৰি হয় ৰোহিণী আৰাধনা, উৎসৱৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান। আৰু আছে ভাণ্ডাৰাম এজানালাথু, পবিত্ৰ সামগ্ৰী কঢ়িয়াই অনা পৰম্পৰাগত শোভাযাত্ৰা। আৰু হয় নদী পাৰ হোৱা অনুষ্ঠান, শুদ্ধিকৰণৰ প্ৰতীক হিচাপে
খালী ভৰিৰে বাভালী নদীৰ মাজেৰে ভক্তসকলে খোজ কাঢ়ে। উৎসৱৰ সময়ত ভক্তিমূলক গীত, মন্দিৰৰ ঢোল, দীপ, বৈদিক প্ৰাৰ্থনা আদিৰে অৰণ্যখন সজীৱ হৈ উঠে, যাৰ ফলত গভীৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। কঠিয়ুৰ মন্দিৰে ইয়াৰ চহকী পৌৰাণিক কাহিনী, প্ৰাচীন পৰম্পৰা আৰু শান্তিপূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা ভক্ত আৰু ভ্ৰমণকাৰীক আকৰ্ষণ কৰি আহিছে। এই মন্দিৰটো ভক্তি আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক হৈ আছে। ভক্ত ভ্ৰমণকাৰী ইতিহাস প্ৰেমীসকলৰ বাবে কঠিয়ুৰ হৈছে পৌৰাণিক কাহিনী, প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ মাজেৰে এক অনন্য যাত্ৰা। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।